হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? মই আজি মানে ৱেডাৰটো ভাল দেখি কামত যাব ওলাইছোঁ। এয়া মোৰ গাড়ী ৰেডি, এনেকৈ গাড়ীখন চাওক, অৱস্থা চাওক, গাড়ী লেতেৰা হৈ আছে, গাড়ী পোৱা নাই। এতিয়া কামৰ সঁজুলিবিলাক লৈ লৈছোঁ, তাকে দেখাই আছোঁ যে ক'ত কি কাম কৰোঁ কি নকৰোঁ দেখাই আছোঁ। চিট ৰুটি খাব গৈছে নেকি? খাই দিয়ে ওলাবিনে? খাই দিয়ে কামত ওলাবিনে? না নাযাবি আজি থকা? ফাইনেলি তামোল লৈ আহিছে, এনেকৈ তামোলে মেইন তামোল খাই এতিয়া কামত যাত্ৰা আৰম্ভ। মেইন তামোল ইয়ে দেখা পালোঁ, আমাৰ ভণ্টিৰ দোকানত প্ৰৱেশ কৰিলোঁ। এনেকৈ প্ৰৱেশ কৰাৰ পিছত মেইনলি ফাৰ্ষ্ট টাইম মোৰ উদ্দেশ্যটো হ'ল তামোল মেইনলি তামোল নহ'লে একো নাছিলে। এয়া ভণ্টি হয়, বাকী দেখাই আছোঁ, চাই থাকক। এয়া মোৰ ভণ্টিৰ দোকানত দেখা পালোঁ, মোৰ খুৰা ছোৱালী হয়, আপোনালোকক দেখাই আছোঁ। ইয়াতে চাওমিন, পাস্তা, চিকেন পকৰা ইত্যাদি আপোনালোকৰ পিছত আহক, এবাৰ ভিজিট কৰক। মোৰ ঘৰৰ সন্মুখতে দোকান হয়, মানে যেতিয়া ইচ্ছা যায় তেতিয়া মজা। আৰু ডন বক্সৰ সন্মুখত প্ৰথম গেটত হাই বুলি কওক বাছ। এয়া ফুচকা, পানীপুৰি আৰু কি পায় দেখাই আছোঁ। এয়া চামোচা, লোকেল চামোচা, এয়া চাপ পকৰি আৰু এইফালে চামোচা চাপ চিঙৰা বনাইছে একদম ডাঙৰ 10 টকা খায় ন পাৰ পিচ। চাওক ইণ্টাৰভিউটো কি সুন্দৰ। তেতিয়া মানে ভিতৰত সোমাব নিদিয়ে, মোক সোমাব দিছে, মানে মই ব্লগাৰৰ কাৰণে সোমাব দিছে। এনেকৈ বিন্দাছ পেহী আৰু ভণ্টি থাকে ইয়াতে। আৰু ফ্ৰিজ আছে, ঠাণ্ডা কুল ইত্যাদি খাব পাৰে। এয়া ফ্ৰিজে দেখাই দিম নেকি? এয়া চাওক ভেৰাইটিজ চব দেখাই দিব কৈছে, দেখাই আছোঁ মই। ওপৰত নাই, খালী মানে পানী থোৱা নাই, পানী আহি পোৱা নাই বোলে, পানী আহিলে থ'ব, দেখাই আছোঁ বাকী। তো এইয়া চাই থাকক। পানী আহি পালোঁ, এয়া ৰামধেনু ধাবা। ৰামধেনুৰ ভিতৰত দৃশ্যটো দেখাই আছোঁ আপোনালোকে। চাইটত ইন কৰিলোঁ, ফেমিলি আহিলে ইয়াতে বহিব পাৰে। ভিতৰত এটা কেবিন আছে, বাকী দেখাই আছোঁ ইণ্টাৰনেট। আমি বহিম এতিয়া কেবিনত, এয়া পাৰ্চনেল কেবিন। এনেকৈ আপোনালোকক দেখাই আছোঁ, খুব সুন্দৰ এটা পৰিৱেশ। আহক এবাৰ ভিজিট কৰক ৰামধেনু। ইয়াতে ঠাণ্ডা কুলটো কিবা পাব, বাকী ভিতৰত বহি আমি দেখা যায়। ভাইটি কি খবৰ? ভাল না? ভালে না? ঠিক আছে, ভিতৰত বহি আছোঁ, তাৰপিছত কথা পাতিছোঁ। পৰিৱেশ কেবিন আপোনালোকে য'তে বহে তাতে বহিব পাৰে। খুৰী কি খবৰ? ভাল। আজি আৰু আহিলাম ৰ, আজি ভিডিঅ' কৰিব আহিছিলোঁ, ভিডিঅ' কৰি প্লাছ কিবা কিবি আৰু আহিয়ে দেখা পালে এয়া শিৱ মন্দিৰ। মই য'তে নহওক শিৱ মন্দিৰ দেখা পালে দূৰৰ পৰা এটা ভক্তি কৰোঁ, যাতে সকলোৱে ভালে থাকে, এইখিনিয়ে আৰু কি। এয়া এনেকৈ লোহাৰ হয় চব, এইবিলাক আপোনাৰ পুখুৰী টাইপ এটা, নদী টাইপ আছে, এনেকৈ দেখাই আছোঁ। খুব সুন্দৰ পৰিৱেশ, আহক এবাৰ ভিজিট কৰক। গধূলি পৰিৱেশ দেখাই আছোঁ, এটা সুন্দৰ এটা মানে আপোনালোকে ফেমিলি লৈ আহক, ঘূৰক, এনজয় কৰক, সৰু বাচ্ছাক লৈ আহক, এতিয়া দেখাই আছোঁ, চাই থাকক। গাইজ ফাইনেলি মানে ভিডিঅ'টো দিব পাহৰি গৈছিলোঁ, খোৱাত ব্যস্ত হৈ গ'লোঁ। এয়া এনেকৈ খাই আছোঁ, চাওক বিৰিয়ানী, চিকেন বিৰিয়ানী আৰু এয়া ড্ৰাই ফ্ৰুট লৈছোঁ আৰু এয়া ঠাণ্ডা পানী, বাকী একো নাই, এনজয়। এয়া ৰামধেনু ধাবাৰ আপোনাৰ গেটখন দেখাই আছোঁ। আমি কিবা কিবি অৰ্ডাৰ দিলোঁ, বাকী আহি আছে, দেখাই আছোঁ, চাই থাকক। এতিয়া ৰামধেনু ধাবাৰ পৰা আৰু বেংটল ঘাটত কিমান আড্ডা মাৰিম। আজি অলপ পাৰ্কতে আহিছোঁ, আহিলা বঙাইগাঁৱত, মজাকৈ অলপ ফুৰি আছোঁ, টাইম পাছ কৰিব আছোঁ, টাইম পাছ। চাই থাকক চিট ভাই আৰু মই দুয়োজনে এনেকৈ। হেল্ল' গাইছ, আমি আহি পাইছোঁ এতিয়া বঙাইগাঁও পাৰ্কত। আই লাভ বঙাইগাঁৱত আহিছোঁ, দুজনে অলপ ফুৰিব আহিছোঁ, এনেকৈ এনজয় কৰি আছোঁ, অলপ খোজকাঢ়িব আহিছোঁ আজি পাৰ্কত। চাওক দেখাই সন্ধিয়া টাইমখিনি ল'ব আহিছোঁ অলপ, বতৰটোও ভাল আছে। আবেলি সময়ত অলপ পানী পৰিছিল, এতিয়া বৰষুণ নাই, ঠাণ্ডা ভাল লাগিছে। ইফালে ফোন কৰি খোজকাঢ়ি আছোঁ আৰু মই ব্লগ মোড একদম মস্তিকে। আহিলা বঙাইগাঁও কিবা কবি নেকি ছাৰ? নাই নকওঁ, একো নকওঁ, কৰি আছোঁ, কৰি থাক মস্তিকে তাকে।